নমস্কাৰ সকলোকে স্বাগতম জনাইছো পৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ আন এটি ভিডিঅ'লৈ আছো বৰ্তমান সোণাপুৰৰ নিউজ নেষ্টৰ কাৰ্যালয়ত আৰু কাৰ্যালয়ত উপস্থিত থকাৰ কাৰণটো হ'ল আজি ইয়াতে মুকলি কৰা হৈছে ডিমৰিয়াৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী লগতে সংবাদ সেৱাৰ সৈতে জড়িত আমাৰ ককাইদেউ পংকজ ডেকাৰ এটি নতুন অসমীয়া গীতৰ ভিডিঅ'ৰ শুভমুক্তি লাভ কৰিছে সেই অনুষ্ঠানত উপস্থিত আছিলো ভাবিলো এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোককো জনাও আৰু গানটোৰ নাম হৈছে মৰমৰ বৰষা আৰু গানটো খুব ধুনীয়াকৈ শ্বুটিং কৰা হৈছে মেঘালয়ত আৰু কোট কেনেকৈ শ্বুটিং হৈছে কোন কোন শিল্পী কলাকুশলী জড়িত হৈ আছে গানটোৰ সৈতে সকলোখিনি জানিবলৈ চেষ্টা কৰিম আমাৰ সৈতে গানটোৰ কণ্ঠশিল্পী লগতে পংকজ দাই সুৰ কৰিছে পংকজ দা নিজৰ কথা গানটোৰ লগতে তেওঁৰ সৈতে মামু বৰদলৈ ফিমেল পাৰ্টখিনি গাইছে মামু বৰদলৈ আমাৰ এই ভণ্টি ডিমৰিয়াৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী আমি প্ৰথমতে পংকজ ডেকাৰ ওচৰলৈ যাম আৰু গানটো অকণমান শুনিবলৈ বিচাৰিম পোনপ্ৰথমে তাৰপিছত আমি গোটেইখিনি কথা পাতিম গানটো অকণমান গুণগুণাই দিলে ভাল লাগিব মৰমৰ বৰষাত তিতিব দিয়া এবাৰ মনৰে প্ৰজাতি থাকিব দিয়া এবাৰ খুব বেছি ধুনীয়া হৈছে গানটো আৰু গানটোৰ সৈতে কোন কোন জড়িত হৈ আছে সেই কথাখিনিও জানিম তাৰ পূৰ্বে গানটো ধুনীয়া এটা নেপালী পাৰ্ট অকণমান আছে আৰু সেইখিনি গাইছে আমাৰ মৰমৰ ভনী মামুৱে মামু অকণমান যদি আমি সেই নেপালী পাৰ্টটো শুনিব পাৰোঁ ঠিক আছে तिम्रो मायाको लागि पर्खेर रहेछु म तिमीसँग जिन्दगी बसाउनलाई सधैँ चाहन्छु म धन्यवाद বহুত বেছি ধুনীয়া হৈছে আৰু গানটো ইতিমধ্যে শুভমুক্তি দিয়া হৈছে পিডি ক্ৰিয়েশ্যন নামৰ এটি ইউটিউব চেনেলত আপোনালোকে গৈ পেলাই তাতে গানটো শুনিবলৈ পাব চাবলৈ পাব ভিডিঅ'টো খুব ধুনীয়া হৈছে আৰু পৰিচালনা কৰিছে জিতুল আমাৰ জিতুল উপস্থিত আছে আৰু জিতুলে গানবোৰত জড়িত হৈ থাকে যিহেতু জিতুল কোন কোন অভিনয়ত কোন কোন আছিলে আমি জানিবলৈ পৰা মতে নতুন আপোনালোকে শিল্পীক এটা সুবিধা দিছে গানটোত এক্টিং কৰিবৰ কাৰণে কোন কোন জড়িত হৈ আছে হয় নিশ্চয় আমি মোৰ ভাইটি লখৰাৰ হয় আমাৰ কাৰ্বি ল'ৰা প্ৰিন্স ৰংচন আৰু লগতে মোৰ ভণ্টি সুমি দাহাল আমাৰ বৰ্ণিৰে হয় তামুলী কুচিৰ আমি দুইজনীকে আমি কাজ কৰিছিলোঁ দুইজনী অভিনয় কৰিছিলোঁ গানটোৰ শ্বুটিং ক'ত ক'ত হৈছিল আমি শ্বুটিং কৰিছিলোঁ মেঘালয়ৰ আপোনাৰ মাৰাংগা লেক আৰু নংপো হয় আৰু গানটো কি ক'ব ৰাইজক উদ্দেশ্যি কি ক'ব বিচাৰিব হয় নিশ্চয় গানটো সকলোৱে আদৰি ল'ব খুব ধুনীয়াকৈ কণ্ঠদান কৰিছে পংকজ দা আৰু মামু আৰু অভিনয় কৰিছে দুইগৰাকীয়ে তো আশা কৰোঁ সকলোৱে ভাল পাব আৰু এনেকৈ মৰম দি যাব বুলি আশা কৰিছোঁ আৰু গানটোৰ সৈতে জড়িত সকলোকে চিনাকি কৰাই দিলোঁ যিমানখিনি পাৰোঁ এইপিনে আছে আমাৰ মেইন কাষ্ট হিৰো আৰু হিৰইন আৰু নৱাগত দুয়োগৰাকীয়ে অভিনয় কৰিছে প্ৰথমবাৰৰ বাবে এয়া হৈছে প্ৰিন্স আৰু লগতে সুমি দুয়োগৰাকীয়ে খুব ধুনীয়াকৈ অভিনয় কৰাৰ চেষ্টা কৰিছে গানটোত প্ৰিন্স কেনেকুৱা লাগিল গানটোত অভিনয় কৰি আমেজিং শব্দটোৱে কম হৈ আছে লাইক শব্দ নাই এইটো এক্সপ্ৰেছ কৰিবৰ কাৰণে কিমান ভাল লাগিছে লাইক ভাবা নাছিলোঁ কি ইমান ডাঙৰ অপৰচুনিটি পাম এনেকৈ মানে পংকজ দা জিতুল দা আপোনাৰ এইবিলাকৰ লগত ইমান ভাল টীম এটা পাইছোঁ ফাৰ্ষ্ট টাইমতে বহুত ভাল লাগিল গানটো আশা কৰোঁ আৰু পূৰা হিট যাব আৰু আই এম ফুল কনফিডেণ্ট কি পূৰা হিট যাবই কাৰণ যেনেকৈ গান হৈছে যেনেকৈ কাষ্টিংছবোৰ মানে আৰু যেনেকৈ বস্তুবোৰ ডাইৰেকশ্যনছ দিছে জিতুল দাই আৰু যেনেকৈ গানটো হয় চব বস্তু মানে পাৰফেক্ট তো হিট যাব লাগিবই ধন্যবাদ জনাইছোঁ এয়া প্ৰিন্সে খুব ধুনীয়াকৈ কৈছে গানটো সঁচাকৈ খুবেই ধুনীয়া হৈছে আৰু আমাৰ চুমিয়ে অকণমান লাজ কৰি থাকে সেইকাৰণে তাইৰ লগত কথা নাপাতোঁ বাৰু কিন্তু তাইক আমি চিনাকি কৰাই দিছোঁ আমাৰ নৱাগতা অভিনেত্ৰীগৰাকী আৰু আহিব লগা মই দুয়োগৰাকীকে আশা কৰিছোঁ এইটোৱে এটা সুন্দৰ আৰম্ভণি আৰু আহিব লগা দিনসমূহত যাতে সুন্দৰ সুন্দৰ কামসমূহ কৰি যাব পাৰা তাৰে আশা কৰিছোঁ ধন্যবাদ আমি শেষত পুনৰ গানটোৰ যি স্ৰষ্টা আচলতে কণ্ঠশিল্পী লগতে গানটো লিখিছে খুব ধুনীয়াকৈ সুৰ কৰিছে পংকজ দাৰ পৰা জানিব বিচাৰিম ৰাইজক উদ্দেশ্যি কি ক'ব বিচাৰিব পোনপ্ৰথমে তোমালৈ ধন্যবাদ জনাইছোঁ মোৰ ভণ্টি পৰবী কাশ্যপ আৰু তাই এই গীতটি ষ্টাৰ্টিঙৰ পৰা লৈ পেলাই এতিয়ালৈকে সুন্দৰভাৱে সহযোগ কৰি আহিছে তাই গৈছেও সেই গোটেই দিনটো শ্বুটিং কৰিলে প্ৰথম তাইক পঠাইছোঁ আচলতে এনেকৈ গান এটা লিখিছোঁ সুৰ কৰিছোঁ শুনিছাচোন কেনেকুৱা হ'ব তো তাই ক'লে যে ষ্টাৰ্ট কৰিছোঁ যদি ভালকৈ কৰ তো তেনেকৈ আগবাঢ়ি গ'লোঁ ফাইনেলি আজি দিনটো ডাঙৰ দিন শুভমুক্তি দিব পাৰিছোঁ গীতটি আৰু গীতটিৰ লগত জড়িত সমূহ কলাকুশলীক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই গীতটি মোৰ পিডি ক্ৰিয়েশ্যন সাংগীতিক অফিচিয়েল ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকে চাব পাৰিব শুনিব পাৰিব গীতটি
ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ PD ক্ৰিয়েশ্যন সাংগীতিক এই ইউটিউব চেনেলটিত গৈ আপোনালোকে এই ধুনীয়া গানটি মৰমৰ বৰষা শুনিব ভিডিঅ' গীতটি চাব আৰু আশা কৰিছোঁ সকলোৱে মৰমেৰে উপচাই পেলাব ডিমৰীয়াৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী পংকজ ডেকা আৰু মামু বৰদলৈ